সমাজ শিৱসাগৰ অসমৰ জিলা সমিতি, বেতবাৰী আঞ্চলিকৰ সমিতি, কোঁৱৰপুৰ আঞ্চলিক সমিতি তথা সংগ্ৰামী সেনা অসমৰ জাতীয় সংগ্ৰামী সেনা অসমৰ মহিলা মঞ্চই আজি আমি ইউনুছ তামুলী নামৰ এই ব্যক্তিজনৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। যিহেতু তেখেতে এটা সামাজিক মাধ্যমত বিৰোধ মন্তব্য কৰিছিলে আৰু সেই মন্তব্যটো মই নাৰীসকলক লৈ দিছিলে, তেখেতক মই এইটো পঢ়ি দিছোঁ। আপোনাৰ পৰিবাৰ গৰ্ভৱতী হোৱা নাই নেকি? তেনেহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই, মাত্ৰ এটা সাধাৰণ উপায় অৱলম্বন কৰি আপুনি সন্তানৰ মুখ দেখিব পাৰিব। কামটো হ'ল পুৱা গধূলি মিয়া বুলি 2-3 বাৰ পোষ্ট দিয়ক, চাব আপোনাৰ পৰিবাৰে কোলাটেক সপ্তাহৰ ভিতৰত সন্তান প্ৰাপ্তি হোৱাৰ সুখ অনুভৱ কৰিব। গতিকে এই নিৰ্লজ্জ ব্যক্তিজনক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। আৰু যিহেতু এইজন নেতা স্বয়ম্ভূ নেতা, বাঘেনা বুলি কয়, কিন্তু এজন বাঘেনা নহয়, এটা মেকুৰী হয়। আৰু তেখেতে আমাৰ মুখৰ আগত আহি দম আছে যদি কওকহি, যিহেতু তেখেতে য'তে যায় ত'তে মাৰপিট কৰে বা ঘৰৰ সন্মুখতো তেওঁক মাৰপিট কৰিছিলে। আৰু যিহেতু তেওঁ গৰু দালাল কৰে, ছাগলী দালাল কৰে, হাতী দালাল কৰে, ঘোঁৰা দালাল কৰে, মতলব নাই আমাৰ। কিন্তু নাৰীসকলক লৈ যিটো তেওঁ মন্তব্য কৰিছে, ইয়াত আমাৰ ডিমত আছে। কাৰণ কেলৈ নাৰীসকলৰ ওপৰত মিয়াৰ লগত তেওঁ তুলনা কৰিছে। আমাৰ এটা সন্দেহ উপজিছে, তেখেতৰ মাতৃয়ে কেনেকৈ সন্তান প্ৰসৱ কৰিছিলে, তেওঁক কেনেকৈ জন্ম দিছিলে, সেইটোৰ ওপৰত আমাৰ প্ৰশ্ন হৈছে। আৰু দ্বিতীয়তে আমাৰ নাৰীসকলক এনেকুৱা কোৱাৰ অধিকাৰ ক'ত পালে? আৰু এই নেতা বুলি নকওঁ, এজন সাধাৰণ বেটাৰী চালক হয়। আমি জনাত তেখেতক বাৰে তেখেতক এজাহাৰ দিয়া হয়, কিন্তু এজাহাৰ দিয়াৰ পিছতো আৰক্ষী প্ৰশাসনে কিয় তেখেতক এৰেষ্ট নকৰে? কি কথা থাকিব পাৰে? তেখেত ইমান ডাঙৰ মানুহ হৈ গ'লনে? সাধাৰণ এজন মানুহ, যেনে নাৰী জাতিটোক ইমান অপমান কৰিব পাৰে? আমি জাগৃত নাৰী সমাজ কিন্তু কোনো কাৰণতে ক্ষান্ত নাথাকোঁ। এইবাৰ তেখেতক এৰেষ্ট কৰিবই লাগিব, অন্যথা কিন্তু আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।